এলিফেণ্ট চাফাৰী এতিয়া টাইম অভাৰ হ'ল সেইটো। এতিয়া আমি ইন হৈ আছো জীপবোৰ। এতিয়া আমি লেফ্ট চাইডে সোমাম ভিউ পইণ্টৰ ফালে, তাৰপিছত আমি ঘন জংঘলৰ ফালে যাম। আমাৰ গ্ৰুপ আছে, আজি ডাঙৰ গ্ৰুপ এটা আছে। লাহে ওচৰত আহিছো ইয়াত আছে। চাই আছে বেবীটো আছে তাত, সিহঁতক চেলফি লৈ আছে। মই জোৰকে মাতিব পৰা নাই, একেবাৰে ওচৰতে আছো মই তাৰ। এইটো বেবীটো এইটো বেবীটো আহিছে। বেবীটো দৌৰি দৌৰি আহিছে। ৱাও বিউটিফুল। ইমান ধুনীয়াকে গ্ৰাছবোৰ খাই আছে, আৰু সিহঁতৰ চকুকেইটা চাওক একেবাৰে সৰু। বেছি দূৰলৈকে সিহঁতে দেখা নাপায়, 9-10 মিটাৰলৈকে সিহঁতে খুব ভালকে দেখা পায়, তাৰপিছত ভালকে দেখা নাপায়। আৰু তেওঁলোকে নাকৰ স্মেল আৰু কাণেৰে শুনা শক্তিটো বহুত বেছি সিহঁতৰ। এইটো উঠিলে এতিয়া সোমাই যাব ইয়াতে। এতিয়া আমি আগফালে যাওঁ। থেংক ইউ। এতিয়া আমি আগফালে যাওঁ, চাওঁ কি কি পাওঁ আৰু। আহি আছে। এইটো ৰোড ক্ৰছ কৰি আছে। ৱাও বিউটিফুল। ইমানেই ধুনীয়া নহয়, ৱাও বিউটিফুল। बहुत ही प्यारा है ना। ये भी आ रहा है वापस, आएगा ना। आएगा ये भी आएगा। ইমান ধুনীয়া চাওকচোন সোৱাম ডিয়াৰটো। ইয়াৰ শিং হ'ব ৰঙা ৰঙা হৈ আছে। हाँ बहुत ही सुंदर है। এইফালে এটা আছে, এইটো এটা। এতিয়া আমি লেফ্ট চাইডে গৈ আছো ঘন জংঘলৰ ফালে। ইয়াত চাক ফটোগ্ৰাফাৰবোৰ কেনেকে ফটো লৈ আছে। চাইডত খুব ভাল চিন এটা আছে। এইকেইটা ফটোগ্ৰাফাৰ কেইটা আৰু এইকেইটা ভিডিঅ' বা ফটো লৈ আছে। চাইছেনে কিমান ধুনীয়া ভিউ এইটো। ৱাইল্ড বাফেলো, বহুত ডাঙৰ গ্ৰুপ এইটো। কিছুমানে এলিফেণ্ট গ্ৰাছবোৰৰ ভিতৰত সোমাই আছে। এইটো বাৰ্কিং ডিয়াৰ, এইটো মানে ৰেৰ ডিয়াৰ, এইটো পটককে পোৱা নাযায় ইয়াত। ইয়াৰ কালাৰটো চাইছেনে কিমান ধুনীয়া। ৱাও, এইটো হক ডিয়াৰতকেও সৰু থাকে আৰু ই ঘন জংঘলত থাকে। এইটো চাকে ইয়াৰ মুখখন, ইছ আহা মান धुनिया कलर ना यार, बहुत सुंदर डियर है। काजीरंगा में 4 क्वालिटी का डियर होता है, एक सांबर डियर, स्वाम डियर, हॉक डियर और बार्किंग डियर। एक बार्किंग डियर है। हाँ, इसको इतना जल्दी नहीं दिखता है। ये घना जंगल में ही रहता है। ये निकलेगा, इधर से आएगा, निकलेगा। यस आपको यस यस এইটো। ইয়াৰ মুখখন আপোনালোকক দেখাবলৈ মোৰ মন আছে। চাওঁ এফালে চোৱা, এইটো চাওক মুখখন চাওক, অলপ বেলেগ ধৰণৰ হয়নে? वाह, এইটো ये नॉर्मल डियर नहीं है, बार्किंग डियर है, रेयर डियर है। এইটো নৰ্মেল ডিয়াৰটো নহয় মানে। গাইস বহুত ডাঙৰ এলিফেণ্ট গ্ৰুপ এইটো। সেইফালে কমচে কম 50টা মান আছে, ভাঙি আছে। ইয়াত মানে কেইটামান আছে, এইটো ইয়াত কেইটামান আছে।
ইয়াত কেইটামান আছে, ইয়াতো আছে, ইয়াতো কেইটামান আছে। এই গোটেই গীতা ৰোড ক্ৰছ কৰিব লাগিব। আৰু সেই পিছফালে যে আছে, পিছফালে মানে কৈছো নহয় 50টা ওপৰত হ'ব ইয়াত গ্ৰুপটো মানে। ৱাও, ইমান ডাঙৰ গ্ৰুপ। কিমান ডাঙৰ গ্ৰুপ এইটো চাইছেনে? ৱাও, কেনেকুৱা ডাঙৰ গ্ৰুপ এইটো। ইফালে লাইন পাতি আহি আছে আৰু মই ইয়াত বেছি টাইম ৰখিব নোৱাৰো, কাৰণ এইটো হৈছে বাঘৰ কৰিডৰ, টাইগাৰ কৰিডৰ। আৰু টাইগাৰক ডিষ্টাৰ্ব কৰিব মানা কৰিছে, আৰু একদম ঠিকেই কৰিছে। মানে এনিমেলছক ডিষ্টাৰ্ব কৰাটো ঠিক নহয়। চ' আমি এই জেগাটোত তেনেকে ৰখিব নোৱাৰো। যদি ৰখিব দিলে হয়, এই গ্ৰুপটো পাই গলো হয় ৰোড ক্ৰচিং। কাছ চাওকচোন, কিমান ডাঙৰ কাছ এইটো। টাৰ্টলছ চাইডত বহি আছে, ৰ'দ পোৱাই আছে কাছটো। ডাঙৰ আছে কিন্তু চাইজ। স্নেক বাৰ্ডছ, অৰিয়েণ্টেল ডাৰ্টাৰ, বনৰীয়া মহ, একদম কাৰিয়া। কিমান ডাঙৰ, প্ৰায় হাতীৰ নিচিনাই ডাঙৰ। বহুতেই ডাঙৰ এই বনৰীয়া মহটো। আগফালে বাফেলো এটা আহি আছে, ই ৰোড ক্ৰছ কৰিব। এইটো চাইডতে আছে বাফেলোটো, ই ৰোড ক্ৰছ কৰিব। এইটো ৰোড ক্ৰছ কৰি আছে। সিহঁতৰ গ্ৰুপটো ৰাইট চাইডে আছে, ই আমাৰ ফালে চাই আছে। এতিয়া সি ৰোড ক্ৰছ কৰিব। আহা আহা। ৱাও, ধুনীয়াকে ৰোড ক্ৰছ কৰি আছে।